নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে আছাম চিটছ কৰ্পৰেশ্যন লিমিটেডৰ পৰা, য'ত কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, তাৰ বাবে কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা এই ভিডিঅ'টিত আপোনালোকে গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া আমি বাকী ডিটেইলছখিনি চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় আৰু ইয়াত টোটেল 3টা বেলেগ বেলেগ পষ্টৰ বাবে আবেদন বিচাৰিছে। প্ৰথমটো পষ্ট হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ বা এছিষ্টেণ্ট ফাৰ্ম ছুপাৰিণ্টেণ্ডেণ্ট, য'ত 4টা আছে ভেকেঞ্চি। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট আছে এটা, আৰু ছেলছ এছিষ্টেণ্টৰ টোটেল 5টা। অল টোটেল 10টা পষ্টৰ বাবে আবেদন বিচাৰিছে। অনলাইন যোগে তথা অফলাইন যোগে আবেদন কৰিব পাৰিব, আৰু লাষ্ট ডেট হ'ল অহা 15 ফেব্ৰুৱাৰী সন্ধিয়া 5 বজালৈ। এতিয়া বাকী এটা এটাকৈ পষ্টৰ আমি ডিটেইলছখিনি চাই ল'ম। প্ৰথমটো পষ্ট হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ অথবা এছিষ্টেণ্ট ফাৰ্ম ছুপাৰিণ্টেণ্ডেণ্ট। টোটেল 4টা পদ আছে, আৰু ইয়াৰ পষ্টিং এনিহুৱেৰ ইন আছাম, অসমৰ যিকোনো ঠাইতে হ'ব পাৰে। চেলাৰী ইয়াত ফিক্স পে থাকিব 42,000 পাৰ মান্থ, আৰু 2% ইয়াৰলি ইনক্ৰিমেণ্ট দিব। আৰু এনৰলমেণ্ট টাইপটো ইনিচিয়েলি 11 মান্থছৰ বাবে হ'ব, তাৰপাছত এইটো কণ্টিনিউ কৰিব আকৌ। এজ লিমিট এজ পাৰ গভমেণ্ট নৰ্মছ বুলি তেওঁলোকে মেনশ্যন কৰিছে। কোৱালিফিকেশ্যন ইয়াত MSc লাগিব ইন এগ্ৰিকালচাৰ, ইন চিড ছায়েন্স এণ্ড টেকন'লজি বা প্লেণ্ট ব্ৰিডিং এণ্ড জেনেটিক্সত ফুল টাইম হ'ব লাগিব। অভিজ্ঞতা থাকিলে প্ৰিফাৰেঞ্চ দিব। স্কিল ৰিকুৱাৰ্ড কম্পিউটাৰ স্কিলখিনি লগত জানিব লাগিব। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট আছে, কিন্তু এইটো পষ্ট কেৱল ৰিটায়াৰ্ড গভমেণ্ট বা PSU এমপ্লয়ীসকলৰ বাবেহে হয়। যিসকলে ৰিটায়াৰ কৰিছে তেওঁলোকে ইয়াত ফিক্স পে 50,000কৈ দিব, আৰু এজ লিমিট 65লৈকে আছে। ইয়াত কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ লাগিব। তৃতীয় পষ্ট হৈছে ছেলছ এছিষ্টেণ্ট পষ্ট, য'ত টোটেল 5টা আছে। অসমৰ যিকোনো ঠাইতে ইয়াত পষ্টিং হ'ব পাৰে। 25,000কৈ দিব পাৰ মান্থ, আৰু ইনিচিয়েলি 11 মান্থছ, তাৰপাছত আকৌ ৰিনিউৱেল হ'ব। এজ লিমিটটো এজ পাৰ গভমেণ্ট নৰ্মছ। ইয়াৰ বাবে যিকোনো ষ্ট্ৰীমতে গ্ৰেজুৱেশ্যন থাকিব লাগিব, আৰু 60% মাৰ্কছ হ'ব লাগিব, আৰু অভিজ্ঞতা থাকিলে প্ৰিফাৰেঞ্চ দিব। স্কিল কম্পিউটাৰ জানিব লাগিব। এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে ইয়াতে। এই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ইমেইল কৰিব পাৰিব, আৰু হাৰ্ড কপিও পঠাব লাগিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।